এই মুহূৰ্তত দিবলৈ লৈছো ভয়ংকৰ খবৰ। ধুবুৰী জিলাৰ বিলাসীপাৰা ঐতিহ্যমণ্ডিত চাপতগ্ৰাম মহাবিদ্যালয়ত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ খবৰ পাই লগে লগে চাপতগ্ৰাম অগ্নি নিৰ্বাপক বাহিনীয়ে 2খন গাড়ীয়ে জুই নিৰ্বাপিত কৰিছে। অগ্নিকাণ্ডত মহাবিদ্যালয়খনৰ বিস্তৰ ক্ষতিসাধন হৈছে আৰু অগ্নিকাণ্ডৰ ফলত কেইবাটাও কোঠালীৰ লগতে কম্পিউটাৰ আচবাবপত্ৰ ভস্মীভূত। এই ভস্মীভূতৰ ফলতে কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন হৈছে। বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। সমগ্ৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যকৰ। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ অসম এনি। খবর দিল জলে গাড়ি এসে আগুন লিবাইল। কিমান সময়ৰ কথা এইটো? এটা 5টার দিকে হব না। 5টায় তো নিচে যাই, টিউশন দিতে যাই তখন। সকাল 5টা। মই গম পালোঁ যে কলেজত জুই লাগিছে। তাৰপিছত জুইৰ খবৰ শুনি পেলাই